হয় প্ৰিয় দৰ্শক, মই এই মুহূৰ্তত উপস্থিত আছিলোঁ 34 নং উত্তৰ আইবুৰী সমষ্টিত 6 নম্বৰ জামদহা কাজদহ সংযোগী যিখন মৰা আইনৈ আছে, সেই আইনৈৰ এটা কিন্তু দৃশ্য কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কিন্তু পূৰ্বত কিন্তু এখন কালভাৰ আছিল আৰু পিছফালে কিন্তু ধুনীয়া এখন ৰাস্তা আছিল। এই ৰাস্তাৰে এই গাঁৱৰ ৰাইজে, ছাত্ৰ হওক, ৰোগী হওক, সকলোৱে কিন্তু সুকলমে কিন্তু যাতায়াত কৰিছিল। কিন্তু এতিয়া কিন্তু সেই প্ৰায় 10 বছৰ হ'ল, কিন্তু নদীয়ে কিন্তু ভাঙি যোৱাৰ পিছত এতিয়া কিন্তু মানুহৰ কিন্তু অসুবিধাৰ সন্মুখীন হৈছে। কি ৰোগী, কি ছাত্ৰ, সকলো ধৰণৰ মানুহে কিন্তু অসুবিধা হৈছে। আৰু বিশেষকৈ ক'ব লাগিব, এই অঞ্চলৰ ৰাইজে কিন্তু কৃষিজীৱী ৰাইজ কিন্তু যিবিলাক শাক পাচলি উৎপাদন কৰে, কিন্তু সময়মতে কিন্তু বজাৰলৈ ল'ব নোৱাৰে। এই কেমেৰাখন দেখাইছোঁ চাওক, এই তলেদি যাব লাগে, কিন্তু বাৰিষা হ'লে কিন্তু কলগছৰ ভেলাৰ বাহিৰে কিন্তু কোনো উপায় নাই। এই ৰাস্তাখন দেখাই আছোঁ চাওক। কিন্তু দুখৰ বিষয়ে ইয়াতে কিন্তু আমাৰ স্থানীয় বিধায়ক আছিল আব্দুল বাতেন খন্দকাৰ। 4 বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে এই গাঁৱত কিন্তু খবৰ লোৱা নাই। আৰু আনকি দুখৰ বিষয়, এই গাঁৱত কিন্তু এটাও কিন্তু পকী ৰাস্তা নাই। কিন্তু সমষ্টিৰ ডেলিমিটেশ্যন হোৱাৰ পিছত এই সমষ্টিখন, এই ঠাইডোখৰ অইবুৰ সমষ্টিত পৰিল আৰু বিধায়কগৰাকী সৃজনগ্ৰাম সমষ্টি বাছনি কৰি ল'লে। যিমান উন্নয়নৰ টকা পইচা আহে, সব সৃজনগ্ৰাম সমষ্টিত নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত কিন্তু তেওঁ উন্নয়নৰ কামখিনি কিন্তু সকলো কাম কিন্তু সৃজনগ্ৰাম সমষ্টিত কৰে বুলি ৰাইজৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত আমাৰ স্থানীয় ৰাইজ আছে, ৰাইজে কি কয় আপোনালোকে শুনক। আপোনালোকে কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে, কি ক'ব এই ক্ষেত্ৰত? অসুবিধা আমাৰ এনেকুৱা এটা পৰিৱেশ, ইয়াত 2টা স্কুল আছে, LP স্কুল আছে। এই LP স্কুলৰ যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকে সেইটো আমাৰ যিটো মেইন যিটো এটা প্ৰতিষ্ঠান, তাত অলপ ভাণ্ডাৰা, আমাৰ পঞ্চায়ত তাত এটা হাই স্কুল আছে। এতিয়া এই ছাত্ৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাব নোৱাৰে বা হয়তো বিভিন্ন ৰোগীৰ অসুবিধা হয়। এতিয়া আমি এই অসুবিধাৰ কাৰণে আমাৰ যে কিমান যিহেতু ভুগিব লগা হৈছে, তাৰ কাৰণে আমি হয়তো MLA মহোদয়ক হয়তো ৰিকুৱেষ্ট কৰিছিলোঁ। তেওঁ আমাৰ ৰিকুৱেষ্টটো মানিছিল যদিও কিন্তু হাতে কামে সেইটো হোৱা নাই। এতিয়া আমি আমাৰ যিজন বিধায়ক বা আমাৰ বৰ্তমানৰ যিজন MP, তেখেতক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ MP মহোদয়ে অনতিপলমে এই 6 নং জামদহা টু 5 নং জামদহা ভায়া ভাণ্ডাৰা বাজাৰ এই ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। বিধায়কৰ লগত যিবিলাক ব্যক্তি থাকে, সেইসকল ব্যক্তিয়ে জহাই ফুৰে যে কৰ্মদক্ষ বাকপটু বিধায়ক। আপোনাৰ নজৰত ভাণ্ডাৰা অঞ্চলত এনেকুৱা দেখোনাল কাম কৰিছে নেকি 4 বছৰ, কি ক'ব? মোৰ দেখাত মই আমাৰ যিজন বিধায়ক আব্দুল বাতেন খন্দকাৰ, তেওঁ আজিলৈকে আমাৰ ভাণ্ডাৰা পঞ্চায়ত এনে এটা কাম মোৰ চকুত পৰা নাই। হয়তো এজন বা দুজন মানুহ তেওঁৰ নিজস্ব ব্যক্তিগত মানুহ আছে, তেখেতৰ কেৱল জেপটোহে গৰম হৈ আছে, বাকী ৰাইজৰ একো হোৱা নাই। ইয়াৰ কাৰণে কেৱল বিধায়কজনেই জগৰীয়া। হয়, মোৰ লগত আৰু এজন স্থানীয় ব্যক্তি উপস্থিত আছে, তেওঁৰ পৰা বাক্য ল'বলৈ চেষ্টা কৰিম। কওকচোন, আপোনালোকে কি ক'ব, কেনেকুৱা দুৰ্যোগ ভুগিব লগা হৈছে আপোনালোকৰ? একচুৱেলি আমাৰ কাৰণে দুৰ্ভাগ্যজনক এটা কথা ক'ব লাগিব যে স্বাধীনতাৰ পিছৰ পৰাই আজিলৈকে আমাৰ এই বৃহত্তৰ 6 নং জামদহা অঞ্চলত আপোনালোকে যদি ছাৰ্ভে কৰে, দেখিবলৈ পাব যে এটা পকী ৰাস্তাটো নাই, সেইটো বাদেই দিলোঁ। তথাপিও মানে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে যিবিলাক ৰাস্তা আছে, কাঁচা ৰাস্তা যিবিলাকে আছে, এটাও ৰাস্তা ভাল নহয়, মানে চলাচলৰ কাৰণে উপযোগী নহয়। চৰকাৰ কিবা স্থানীয় বিধায়ক হওক আৰু MP মহোদয় আছে, কি জনাব, কি আহ্বান জনাব? হয়, আমাৰ স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰ আছিল। তেওঁৰ কাৰ্যকাল প্ৰায় 5 বছৰ হৈয়ে গ'ল আৰু অলপ সময় বাকী আছে। কিন্তু নিৰ্বাচনৰ আগত যিবিলাক প্ৰতিশ্ৰুতি দিছিল তেওঁৰ কৰ্মকৰ্তাসকল আমাৰ এই 6 নং জামদহাত আহি ভোট কালেকশ্যন কৰিছিল, কিন্তু সেই সময়ত আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ সমস্যা আমি সমাধান কৰি দিম, এনেকুৱা এটা প্ৰতিশ্ৰুতি আমাক দিছিল। কিন্তু দুৰ্ভাগ্যজনক যে এতিয়ালৈকে তেওঁৰ কাৰ্যকাল প্ৰায় শেষৰ অৱস্থাত এতিয়ালৈকে এই 6 নং জামদহা কিবা ভাণ্ডাৰা GPৰ অন্তৰ্গত 6 নং জামদহাত এতিয়ালৈকে তেওঁৰ পদাৰ্পণ হোৱা নাই। আৰু আমাৰ আশা নাই যে তেওঁ আৰু এই 6 নং জামদহাত পদাৰ্পণ কৰিব, কিয়নো ইতিমধ্যে কিছুদিন পূৰ্বে যিহেতু সমষ্টি ভাগাভাগি হৈ গ'ল, তো এই সমষ্টি ভাগাভাগি হোৱাৰ পিছত তেওঁ সৃজনগ্ৰাম সমষ্টিটো বাছি ল'লে আৰু যিসকল উন্নয়নমূলক কাম আছে তেওঁ সৃজনগ্ৰাম সমষ্টিত কৰি আছে, আৰু আমাৰ অভয়পুৰী সমষ্টিটো একৰকম বাদে দিছে বুলি আমি ক'ব লাগিব। এতিয়া আপোনালোকে ক'ব বিচাৰে নেকি, আপোনালোকে বিধায়কবিহীন সমষ্টিত থাকে, আপোনালোকৰ বিধায়ক? এতিয়া আমাৰ সেইটোৱে আৰু
মানে আমি এতিয়া বিধায়কবিহীন সমষ্টিত বসবাস কৰি আছো। আমাৰ এনেকুৱাই লাগি আছে, যিহেতু আমাৰ কোনো বিধায়ক আজিলৈকে আমি এই 6 নং জামদহাত দেখা নাই আমি। আপোনালোকে এই ৰাস্তাৰ বিষয়ে আৰু এই কালভাৰৰ বিষয়ে আপোনালোকক শুনালোঁ আৰু স্থানীয় ৰাইজৰ ভাষ্য শুনালোঁ। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু স্থানীয় বিধায়কক আমি ক'ব বিচাৰোঁ, যিহেতু আমি এই গাঁৱৰে স্থানীয় বাসিন্দা, যদি বিধায়কৰ নজৰত পৰে, যদি পাৰে আপোনালোকে যদি পাৰে এই কালভাৰখন মেৰামতি কৰি দি এই 6 নম্বৰ জামদহাৰ কাষ্টৱা সংযোগী যিখন ৰাস্তা আছে, ৰাস্তাটো সুচল কৰি দি কৃষিজীৱী হওক, ৰোগীয়া হওক, ছাত্ৰ ছাত্ৰী যাতে যাতায়াত যাতে সুবিধা কৰি দিয়ে।